নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া আমি ওলাইছোঁ বিয়া ঘৰলৈ বুলি। মোৰ ভতিজী এজনী বিয়া বাৰু, তালৈকে যাবলৈ ওলাইছোঁ। এয়া আমি আহি পালোহি বিয়া ঘৰ। নিয়মবোৰ কেনেকুৱানো তাকেহে দেখাবলৈ বুলি লৈছোঁ। এয়া কইনা ধৰা, তুলনি ধৰা আৰু কইনা মাকে সেৱা লৈছে। পানী তুলিব যোৱা আগত সেৱা লৈছে। আজি হৈছে 4দিনীয়া গা ধোৱা। পানী তুলিবলৈ যায় আমাৰ ফালে, আপোনালোকৰ ফালে যায়নে বাৰু জনাবচোন দেই। এয়া পানী তুলিব যোৱা আগত সেৱা লৈছে। এইফালে সকলো বহি আছে। এইপিনে পানী তুলিবলৈ যাবলৈ ওলাইছে সকলো। এইফালে গৈ আছোঁ লগতে সকলোবোৰ। যিহেতু নদীখন অকণমান ঘৰৰ পৰা দূৰ হয় আৰু এতিয়া যিহেতু গৰাৰ পৰা পানী অলপ তলত আছে বাৰু, উঠা নমা কৰিবলৈ অকণ দিগদাৰ হয়। সেইকাৰণে ওচৰতে আৰু আমি এনেকৈ আলিতে পানী দি থৈছে, তাতে পানী তুলিবলৈ বুলি আহিছে আৰু যিহেতু নিয়ম হয় কৰিবই লাগিব, গতিকে এনেকৈ আৰু নিয়ম কৰিব। এয়া দেখিছেনে, ইয়াতে পানী এটিং আনি থৈ দিছে, তাতে নিয়ম কৰিব। আমাৰ নিয়মবিলাকনো কেনেকুৱা তাকেহে দেখাওঁ বুলি ভিডিঅ'টো কৰিলোঁ। এয়া পানী তুলিবলৈ নিয়ম কৰি আছে বাৰু। এয়া কলচী লৈ থকাগৰাকী হৈছে কইনাৰ মাক হৈছে তেওঁ। এইফালে আকৌ সেৱা কৰিছে পানী তুলিব লোৱাৰ আগত। পানী তুলি হ'লেই, এয়া পানী তুলি হৈ গ'ল। আমি এতিয়া যাওঁ। এয়া সকলোবোৰ গৈ আছে, মোক আকৌ ভিডিঅ' কৰি দিবলৈ বুলি কৈছে। সকলোকে এনেকৈ তুলি আছোঁ আৰু। এয়া আকৌ কইনাক গা ধোৱা সময়ত গা ধুৱাই হৈ গ'ল। এয়া ফটো মাৰি আছিলে সকলোৱে। সূৰ্য সেৱা কৰিছে বাৰু। তাৰপিছত এতিয়া সেই কইনা ভিতৰলৈ নিব লৈছে। আপোনালোকৰ ফালে নিয়মবিলাক কেনেকুৱা জনাবচোন। এয়া কইনা ভিতৰলৈ আনিছে। এয়া হৈছে আমাৰ কইনা, সৰু কইনা। মেখেলা চাদৰ পিন্ধাই আছে। সকলোবোৰ এনেকৈ বহি আছে আৰু অকণমান ষ্টাইল কৰি দিছে আৰু। কৰি মেলি হ'ল, এয়া সকলোৱে সেৱা কৰিছে। কইনা মাক আৰু ছোৱালী ধৰা সকলোৱে সেৱা লৈছে আৰু। এয়া আমি ঘৰলৈ বুলি আহি আছোঁ। ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই।